জীবন গড়ে নৈ আগুৰি বাগৰি ববনে নহলে জীবন জাজি নৈ। হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। বিহুটিক লৈ এতিয়া ব্যস্ততা সকলোতে। চৌদিশে ঢোল পেঁপা গগনাৰ মাতেৰে জীপাল হৈ পৰিছে। তৎ নাইকিয়া হৈছে নাচনী ঢুলীয়াসকলৰো। ৰঙালী বিহুটিলৈ মাজত মাত্ৰ কেইটামান দিন বাকী হোৱাতে হাজো শুৱালকুছি সমষ্টি অন্তৰ্গত পূব বংশৰ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত সদৌ অসম বংশৰ ৰাজ্যৰ সহযোগত ৮দিনীয়া বিহু কৰ্মশালা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৰ্মশালাৰ সমান্তৰালকৈ হাজো শুৱালকুছি সমষ্টি অন্তৰ্গত পূব বংশৰ সমন্বয় যুৱ ঐক্য মঞ্চতো ৮দিনীয়াকৈ বিহু কৰ্মশালাৰ আয়োজন কৰিছে। হাজোৰ পৰা জেহেৰুল ইছলামৰ ৰিপৰ্ট, সংবাদ 365। জীবন জাজি নৈ সোণালী অসম ৰবনে সাধনী নহলে জীবন জাজি নৈ আমাৰ বিহু শুনি ৰবনে ঢোল পেঁপা গগনা নাচনী নহলে। বৰ্তমান বংশৰত কৰ্মশালা চলি আছে, বিহু কৰ্মশালাৰ পিছতে বিহুৰ যিবিলাক কাম আছে সেইবিলাক ৰাইজে কৰিব। প্ৰস্তুতি ভালে। অসমবাসীক এইটোৱে আহ্বান জনায়, বিহু যিহেতু আমাৰ অসমৰ এটা স্বকীয় অনুষ্ঠান আৰু বিহুৰ লগত আমাৰ অসমীয়া জাতিৰ ভৱিষ্যত নিৰ্ভৰ কৰে আৰু বিহুটোক অসমীয়া জাতিৰ এটা মেৰুদণ্ড বুলি কোৱা হয়। নৱপ্ৰজন্মক কি ক'ব বিচাৰে এই বিষয়ে? বিহু নৱপ্ৰজন্মক এই কথাটোৱে ক'ম যে বিহু কি, বিহু আমাৰ কিয় প্ৰয়োজন, বিহুৱে আমাৰ জাতিটোৰ কাৰণে কি কৰিব পাৰে, এই কথাখিনি নৱপ্ৰজন্মক আহ্বান জনায়। কাৰণ আজিৰ প্ৰজন্মই বিহুটো এটা গতানুগতিক চাই আছে কি বিহুৰ যিটো তাৎপৰ্য, এই তাৎপৰ্যটো আজি উঠি অহা প্ৰজন্মক বহুতে অনুধাৱন নকৰে। মই আহ্বান জনাম যে সৰু অৱস্থাৰ পৰা আমাৰ ল'ৰা ছোৱালীবিলাক আমাৰ বিহুৰ বিষয়ে জানিব লাগে আৰু অভিভাৱকসকলে বিহুৰ তাৎপৰ্য বা বিহুৰ আমাৰ জাতিটোৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ অভিভাৱকসকলেও নিজৰ ল'ৰা ছোৱালীক সৰু অৱস্থাৰ পৰা অলপ ক'ব লাগে যাতে তেওঁলোকে। মই বৰ্তমান উপস্থিত হৈছোঁ বংশৰৰ পূব বংশৰ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু কৰ্মশালা। 2 এপ্ৰিলৰ পৰা 10 এপ্ৰিললৈকে যিটো অনুষ্ঠান কৰিছে বিহু কৰ্মশালা, আৰু আমাৰ এই বৃহত্তৰ বংশৰ অঞ্চলত ছোৱালীসকল আজি কেইবাদিন ধৰি ইয়াত বিহু কৰ্মশালাত জড়িত হৈ আছে আৰু তেওঁলোকে বিহু কেনেকৈ নাচিব লাগে সেই কথাটো আমাৰ যথেষ্ট অভিজ্ঞ প্ৰশিক্ষক ইয়াত আহিছে, শিকাই আছে আৰু কিছু শিকিছে। ভৱিষ্যতে ভাল ধৰণে আমাৰ এই অঞ্চলৰ পৰা ভাল বিহুটিৰ সৃষ্টি হ'ব বুলি মই আশাবাদী।